হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিগৰম ব্লগছলৈ আপোনালোকক স্বাগতম জনালোঁ। পোনপ্ৰথমে আজি অকণমান আপোনালোকলৈ লৈ আহিছোঁ এই হাতত থকা বস্তু দেখিছেনে, ক'ম বাৰু এইটো কি বস্তু আৰু ইয়াক কি কাৰণে লৈ আছোঁ মই সেইটো আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোৰ যোগেদি। পোনপ্ৰথমে আমি গাহৰি যেতিয়া মানে পোৱালি দিয়ে, পোৱালি অৱস্থাৰ পৰা গাহৰি কিমান দিনত কেনেধৰণে আমি পেলুপিল ঔষধ বা দৰৱটো ব্যৱহাৰ কৰিব লাগে। দানাত যিদিনাখনি মোক দিব পেলু, আপোনাৰ গাহৰি এজনীয়ে যেতিয়া মাকৰ গাখীৰ পিয়নি আৰে, কেতিয়াবা কিছুমান গাহৰি এমাহ লাগি যায় দানাত মুখ দিবলৈ, কিছুমানৰ লাগি যায় 21 দিন, কিছুমানৰ লাগি যায় 25-26 দিন, ক'ব নোৱাৰে। কিন্তু মেক্সিমাম আপোনাৰ যদি গাহৰি এজনীয়ে যেতিয়া মাকৰ পিয়নি সেই পিয়নি এৰাৰ পাছত গাহৰিজনী পোনপ্ৰথমত আপোনালোকে পেলুপিল খুৱাই ল'ব লাগিব। পেলুপিল খোৱাৰ কাৰণ এইটোৱে যে পেলু মাকৰ গাখীৰ যিমানে খায় পাছত অকল পেটত সিহঁতৰ গাখীৰহে থাকে, সেই তাৰ পৰা গাখীৰ পৰা সেই মাকৰ গাখীৰ পৰা পেলু হয়গৈ। পেলু হোৱাৰ পাছত আপোনালোকে পেলুপিল প্ৰথম পিপ্ৰাজিন, তাৰপাছত লিভাৰ। মইতো পিপ্ৰাজিন খোৱালোঁ, তাৰ ওপৰত মই ভিডিঅ' এটা বনাব নোৱাৰিলোঁ, তেতিয়া বৰষুণৰ বতৰবিলাক বহুত বেয়া আছিলে। ৰাতিপুৱা টাইমত মই মৰ্ণিঙত তেতিয়া ভিডিঅ'টো বনাব নোৱাৰিলোঁ। এতিয়া হাতত থকা বস্তুটো হৈছে মোৰ প্ৰথম পিপ্ৰাজিন খোৱালোঁ গাহৰি। মোৰ প্ৰথম যিদিনাখনি যেতিয়াবা দানা মুখত দিছিলে তেতিয়া পিপ্ৰাজিন খোৱালোঁ। নেক্সট আহিলে এলবমা। আপুনি এতিয়া গাহৰিকেইটা বয়স 2 মাহমান হ'ব হৈছে আৰু মই লগে লগে এতিয়া এলবমা খুৱাইছোঁ। এলবমা মই যেনেকৈ আপোনালোকক মোৰ ফাৰ্মখনত মই ব্যৱহাৰ কৰিছোঁ তেনেকৈ কৈছোঁ। প্ৰথম আপোনাৰ খুৱাই ল'লোঁ পিপ্ৰাজিন, এতিয়া এলবমা ইউজ কৰিছোঁ। এলবমা ইউজ কৰাৰ পাছত আমি লিভাৰ দৰৱ তাৰ পাছদিনাখনিৰ পৰা দিব লাগিব। আজি যদি মই পেলুপিল খুৱাওঁ, কাইলৈৰ পৰা আপুনি লিভাৰ দৰৱটো খুৱাব লাগিব। আৰু এতিয়া এলবমাটো এতিয়া মই কেনেধৰণে দিম, কি কৰিম আৰু ব'লক আপোনালোকে চাই থাকক আৰু গাহৰি কেইটাকো দেখামগৈ। আৰু পেলুপিল বা এলবমা দুয়োটাই পোৱা যায়। মই লিকুইডটো আনিছোঁ। লিকুইডটো গাহৰিয়ে যিমানে আপোনাৰ খাদ্য খাব সিমানে পোৱালিৰ পৰা ভালকৈ উঠাব হ'লে পেলু আৰু লিভাৰ দৰৱটো কমপ্লিট ক্লিয়াৰ ৰাখিব লাগিব, তেতিয়া গাহৰিকেইটা সুস্বাস্থ্য এটা গঢ়লৈ থাকিব। ব'লক চাই থাকক ভিডিঅ'টো। গাইছ এইফালে দেখিছেনে, এইখিনি হৈ গ'ল ডাঙৰ গাহৰিকেইটাৰ কাৰণে, এয়া হৈ গ'ল সৰু পোৱালিকেইটাৰ কাৰণে। আৰু এতিয়া মই দি যাম ধুনীয়াকৈ, আপোনালোকে চাই যাওক কিমান পৰিমাণে দি যাম। যিহেতু মোৰ গাহৰিত আছে 5টা পোৱালি আৰু 2জনী মাইকী, ইয়াত অকণমান দানা বেছি হ'ল বা হ'লেও একো নাই, মিলাই দিব লাগিব। কমকৈ দি দিম, পাছত লাহে লাহে দি থাকিব লাগিব। এয়া পোৱালিৰ কাৰণে, এয়া হেৰিয়ৰ কাৰণে, ঠিক আছে। ৰাতিপুৱা টাইমটো মোবাইলটো ধৰিবৰ কাৰণে মই মিছেজক মাতি লৈছোঁ, যাতে অকণমান ভাল ধৰণে আপোনালোকক দেখাব পাৰোঁ। পেকেটটোৰ পৰা ফালি ল'লোঁ, এইটো ল'লোঁ এলবমাটো। এতিয়া এলবমা কেনেধৰণে দিম আপোনালোকে চাই থাকক। গাইজ ফাইনেলি এতিয়া হাতে ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এই পানী অকণ আনি দিব পাৰিবা নেকি, ডোখৰত আছে পানী অকণ দিয়া হয়, মোৰ হাতখন তিয়াই ল'ব লাগিব। ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এইখিনি পোৱালিকেইটাৰ কাৰণে মিক্স কৰি ল'লোঁ ধুনীয়াকৈ। এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া মই দানা দিমগৈ, আপোনালোকে চাই থাকক কেনেধৰণে দি আছোঁ। গাইজ ফাইনেলি আহি গ'লোঁ আৰু এইফালে এইকেইটা, আৰু যিহেতু সোমাব নিদিবই চাগে, প্ৰথম মই ডাঙৰজনী গাইক দি ল'ব লাগিব। এয়া পোৱালিৰ কাৰণে, এয়া ডাঙৰকেইটাৰ কাৰণে। ৰাতিপুৱা মৰ্ণিং টাইমত ফাৰ্মখনৰ দৃশ্যবিলাক অকণমান চাওক। পোৱালিকেইটা এইকেইটা হৈছে, দানা দি দিয়া মাত্ৰকৈ একদম পূৰা খাওঁ কৰিছে, দেখিছে নাই বাৰু। লোকেল দানা যেতিয়া আমি ইউজ কৰোঁ ন, লোকেল দানা ইউজ কৰাৰ পাছত ধুনীয়া এটা গ্ৰোথ আৰু স্বাস্থ্য হয়। এইফালে এইটো আছে বাৰু, ঠিক আছে দেখাম বাৰু। এতিয়া লগতে মই বনাই অনা মোৰ পেলু দৰৱৰ দানাখিনি ব্যৱহাৰ কৰি লওঁ। পোনপ্ৰথমে মই এইফালে ইয়াত থকা এইখিনি দানা এই ডাঙৰকেইটাক দি লওঁ। ডাঙৰকেইটাক ধুনীয়াকৈ দি লওঁ, তাৰপিছত পোৱালিকেইটাক দিবগৈ লাগিব। নাম ৰাতিপুৱা পৰিৱেশ দেখিছেনে। এইফালে ইয়াত লৈ ল'লোঁ, এইফালে দি দিলোঁ। এয়া ধুনীয়াকৈ খাইছে আৰু এইফালে উঠি ল'লোঁ সিহঁতলৈ ধুনীয়াকৈ। চাবলৈ ভয়তে লাগি থাকে গোটেইকেইটা। এইফালে ইয়াত এনেকৈ দি দিয়া হৈছে। এয়া চাওক ধুনীয়া কণ্ডিশ্যনত হৈ আছে। ৰাতিপুৱা টাইমটো অকণমান লেতেৰা হৈ থাকে আৰু গঁৰালকেইটা। ধুনীয়াকৈ দি দিয়া হৈছে আৰু খাই থাকিব এতিয়া।
এনেধৰণে আপোনালোকে দি যাব পাৰে। ইয়াত আৰু মই বেছি নিদিওঁ, ইয়াত আৰু সিহঁতক এবাৰ দি দিছোঁ। পাছত ৰ'দটো দিলে আৰু এবাৰ দি দিব লাগিব। প্ৰথম কম কমকৈ দিব লাগে, এমকে দি দিছোঁ আৰু যিহেতু এই দৰৱ মিছ কৰা হ'ল নহয়। এই আইতা দিলে দানা, আইতাই দানা দিলে। ঠিক আছে, আজি ইমানে। মই আৰু কিনো দেখাম। ৰাতিপুৱা মৰ্ণিং টাইমখনত আজি সোনকালমীয়াকৈ অকণমান দি দিছোঁ। বতৰটো ৰ'দ ঘাই দিব বাৰু, আৰু দানা পৰিমাণটো এতিয়া কমকৈ দি থৈছোঁ। এয়া অকণমান বেছি হ'ল বাৰু ডাঙৰকেইটাৰ কাৰণে, হ'লেও পাছবিলাকে আকৌ এবাৰ দি দিব পৰা যাব। আৰু পাছবেলা অকণমান ৰ'দ দিলে আকৌ কেইটামান দি দিব পৰা যাব। আৰু এটা কথা, যেতিয়া আপোনালোকে পেলু পিলটো খুৱাব, সেই তেতিয়া পেলু পিলটো খোৱাৰ পাছত গাহৰিকেইটা ভোকত ৰাখিব পাৰিব লাগিব। মানে ঘনাই আকৌ আপুনি 12টা বজাত দি দিলে ঘপককৈ নহ'ব। এতিয়া দিলে পাছবেলা টাইমলৈকে দি দিব লাগিব। পেলু পিল দিয়া দিনাখনি দানা কম পৰিমাণকৈ সেই পেলু পিলৰ দৰৱটো দিব লাগে। তেতিয়া গাহৰিজনীৰ ৰিয়েকশ্যনটো, পেটৰ যিখিনি পেলু ৰিয়েকশ্যন, পিলটো খোৱা, এলবমাৰটো খোৱাৰ পিছত বা পিপ্ৰাজিনটো আপোনালোকৰ যিটো খুৱাইছে, মইতো এতিয়া এলবমা খুৱাইছোঁ, সেই ৰিয়েকশ্যনটো হ'ব আৰু পেলু ভাল হ'ব। তাৰ পাছত গাহৰি গ্ৰোথটো যথেষ্টখিনি ভাল হ'ব। তাৰ কাৰণে নিজে অকণমান মানে চোৱা চিতাটো কৰিব লাগিব। এতিয়া দানা দিলোঁ নহয়, এতিয়া এবাৰ দিলোঁ, খাই আদায় কৰিলে। সেই দেখিছেনে, এইফালে খাই আদায় কৰিলে ধুনীয়াকৈ আকৌ ইফালে যাব হৈছে। কিন্তু এই তেনেকুৱা ভোকত ৰাখিব লাগিব। ভোকত ৰাখিলেহে আপোনালোকৰ গাহৰিজনী পেলু অকণমান ভাল পৰ্যায়লৈ পাবগৈ। মানে পেলু ভাল পৰ্যায় মানে বেয়া পেলুখিনি মাৰি দিব, গাহৰিকেইটা ভাল পৰ্যায় পাবগৈ। এনেধৰণে ৰাতিপুৱা মৰ্ণিং টাইমত আপোনালোকৰ যদি ভিডিঅ' এটা বনাই দিলোঁ, যদি চাই ভাল পাই আছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। কাষত থকা বেল আইকনটো দবাই দিব। আহিবলগীয়া ভিডিঅ'বিলাকত আপোনালোকক মই যি পাৰিছোঁ সেইটো আপোনালোকৰ অভিজ্ঞতাটো, মোৰ নিজৰ অভিজ্ঞতা মই আপোনালোকলৈ দেখাই যাম বুলি অনুৰোধ ৰাখিলোঁ। থেংক ইউ।